মই কেইদিন ইনষ্টাগ্ৰামত ইমানেই বৰা চাউল আৰু আম দিয়া সেই ভাইৰেল থাইলেণ্ডৰ ডিছটো দেখি আছোঁ, সেইকাৰণে মোৰ ইমানেই খাব মন গৈছে। এতিয়া খাবলৈতো থাইলেণ্ড যাব নোৱাৰোঁ, সেইকাৰণে ভাবিলোঁ মই নিজে এবাৰ ট্ৰাই কৰোঁ। সেইকাৰণে মই ইয়াতে একদম বৰা চাউল লৈ লৈছোঁ। এইটো বৰা চাউলটো মোৰ লগত বগাটো নাই, সেইটো ৰঙা বৰা চাউল হয়। এইটো এতিয়া মই কক'নাট মিল্ক দি পেলাই নাৰিকলৰ গাখীৰ দি পেলাই অলপ মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি ধুনীয়াকৈ সজাইতো ল'ব লাগিব। ধুনীয়াকৈ সজাই লৈছোঁ। আৰু মই এটা ইউটিউবতে চাই পেলাই ইয়াৰ চচটো ৰেডি কৰিছোঁ। ইয়াতে কি আকৌ নাৰিকলৰ গাখীৰ আৰু কৰ্ণফ্ল'ৰ দি পেলাই মই এই চচটো বনাই লৈছোঁ। আৰু এতিয়া আমলেট দিম। থাইলেণ্ডৰ ডিছটো ৰেডি হৈ গ'ল। ইয়াতে এতিয়া অলপমান গাৰ্নিছ কৰিম বগা তিলেদি। মই এইটো ইউটিউবত চাই পেলাই কৰি আছোঁ। আৰু অলপমান কলা তিল। ধুনীয়া লাগিছে। এতিয়া খাবলৈ কেনেকুৱা হয় সেইটোতো নাজানো, এয়া দেখিবলৈতো খুব ধুনীয়া লাগিছে। এতিয়া মই এইটো খাই পেলাই জনাইছোঁ কেনেকুৱা হৈছে। টেষ্টি একদম। ভাল হৈছিলে নে? ভাল হৈছে তো। থেংক ইউ। বহুত টেষ্টি হৈছে।